নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি আকৌ এটি মোৰ নতুন ব্লগলৈ। আৰু এয়া মই মই আছোঁ চাৰিওফালে দেখিছে হাবি জংঘল কচু বাহনি, আৰু ইয়াৰ মাজতে আছোঁ। মানে কি হৈছে, এখন হৈছে আমাৰ চাপৰি নদীৰ বাৰী, আৰু ইয়াতে আমি কিছুদিনৰ আগত এখিনি মেঘগুনি পুলিৰ ফটো মই আপোনালোকক দেখাইছিলোঁ, যিখিনি নদীৰ পানীয়ে আহি বুঢ়াই দিছিল। আৰু এতিয়া দেখিছোঁ পুলিখিনি সেইখিনি অকণকৈ ধুনীয়াকৈ পোখা ওলাইছে, আকৌ মেঘগুনি গছৰ পুলি। আৰু এতিয়া বৰ্তমান যি চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী লৈ আছে, আৰু তাৰে মই আত্মসহায়ক গোটৰ ফালৰ পৰা 6টা উৰিয়াম গছৰ পুলি পাইছিলোঁ। আৰু সেই পুলিকেইটা ভাবিলোঁ ইয়াৰ লগতে একেলগতে মিলাই কৰি ৰুই দিওঁ বুলি, আৰু সেয়েহে এয়া ল'ৰাটোৰ লগত আহিলোঁ। এয়া এই গছপুলিকেইটা ৰুই আছে মানে, আৰু মই এনেকৈ অকণমান ভিডিঅ' কৰি দিলোঁ আপোনালোকলৈ বুলি। আৰু এই কচুৱনীডৰা যে দেখিছে, ইয়াৰ মাজত দেখিছে, এয়া আগত যিখিনি আমাৰ মেঘগুনি গছৰ পুলি লগাইছিলোঁ, এইটো দেখিছে খুব সুন্দৰকৈ পোখা দিছে। আৰু এনেকৈ এই কচুৱনীডৰাৰ মাজতে কি হয়, মেঘগুনি গছৰ পুলিখিনি আটাইখিনি নহয় বাৰু, মাজে মাজে দুই এটা মৰিছে, তাৰ মাজে মাজে দুই এক পুলি ভাল হৈ আছে। আৰু কচুখিনি আচলতে কি হয়, আমাৰ এইফালে ল'ৰাটোৱে গাঁত খান্দিছে, মানে কি হয়, কচুখিনি যিহেতু আমাৰ গাহৰি আছে ন, গাহৰিৰ কাৰণে কচুখিনি দৰকাৰ হ'ব, সেয়েহে আমি কচুখিনি কাটি পেলোৱা নাছিলোঁ। আৰু চাপৰিখনৰ সিটো ছাইডত মানে কি হয়, এইখন বাহনি, আৰু ইটো ছাইডত মানে আমাৰ পাচলি খেতিখিনি আছিলে। আৰু সেই পাচলিখিনি ইতিমধ্যে নদীৰ যি পানীৰ বান আহিছিলে, সেই বানে আটাইখিনি পুতি মানে বুঢ়াই বেয়া কৰি থৈ গ'ল, নষ্ট কৰি থৈ গ'ল। আৰু এয়া আমি দুইটাই আহি এনেকৈয়ে উৰিয়াম গছৰ পুলিটো লগাবৰ কাৰণে গাঁত খান্দিছে এয়া। তো আজিলৈ ইয়াকে দেখুৱালোঁ ভিডিঅ'টো। বাই বাই।